হিমন্ত মামার কাম নাই সংখ্যালঘু হারাস্তিকরণ চলিব সংখ্যালঘু হারাস্তিকরণ চলিব উচ্চতর নামক মানুষ হারাস্তিকরণ বন্ধ করো উচ্চতর নামক মানুষ হারাস্তিকরণ বন্ধ করো হিমন্ত মামার কাম নাই রাইজাজি রাজপথে হিমন্ত মামার কাম নাই রাইজাজি রাজপথে হিমন্ত মামার কাম নাই অমানবীয় উচ্চার বন্ধ করো এনএসপি জিন্দাবাদ রাজীবরাজ জিলা সমিতি জিন্দাবাদ আপোনালোকে জানে যে অসম চৰকাৰৰ যি বিজেপি সাম্প্ৰদায়িক চৰকাৰখনে আমাৰ সমগ্ৰ অসমৰ যিখিনি অখিলঞ্জীয়া আমাৰ সংখ্যালঘু মানুহ তেওঁলোকক বাছি তেওঁলোকক কিন্তু উচ্ছেদ কৰা আৰম্ভ কৰিছে আৰু সেয়া আজি এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে সংখ্যালঘু মানুহ বুলিলৈ তেওঁলোকক উচ্ছেদ কৰিবলৈ ধৰিছে। আজি বিশেষকৈ আজি গোৱালপাৰা পাইকানত যি ঘটনা সংঘটিত হ'ল যে মানুহক উচ্ছেদ কৰা হৈছে এইখিনিতে হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত দুজনকৈ ব্যক্তিক গুলিয়াই হত্যা কৰা হ'ল। তেওঁলোকে যদি কিবা অপৰাধী কাম কৰিছিলে আমি তেওঁৰ পক্ষত নাই, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়াৰ পক্ষত আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আছো। কিন্তু আমাৰ কথা স্পষ্ট, তেওঁলোকক যেতিয়া গুলিয়াই হত্যা কৰা হ'ল সেই সময়ত কি অসম পুলিচৰ যিসকল বিষয়া আছিল তেওঁলোকে বেলেগ ধৰণে আইনৰ দ্বাৰাই তেওঁলোকক শাস্তি দিব নোৱাৰিলে নেকি? তেওঁলোকক এইটোৱে লাষ্ট তেওঁলোকৰ অপশ্যন আছিল নেকি যে তেওঁলোকক গুলিয়াই হত্যা কৰিব লাগিব? আৰু যি আইনমতে যি ব্যৱস্থা কৰিব লাগিছিলে, প্ৰথম আপোনালোকৰ যি লাঠি চাৰ্জ কৰিব লাগিছিলে, বিভিন্ন ধৰণৰ পদক্ষেপ সেইসকল কৰিছিলে না নাই? সেইবিলাক যদি কৰিছিলে তেনেহ'লে কেনেকৈ এই দুজন ব্যক্তিক আপোনাৰ হত্যা কৰা হ'ল? মই গোৱালপাৰালৈ গৈ জানিবলৈ পাইছো দুজন ব্যক্তি যদি এতিয়ালৈকে নিহত হৈছে আৰু আন কেইবাগৰাকী ব্যক্তি আহত অৱস্থাত হস্পিটেলত আছে। গতিকে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছো, চৰকাৰে যদি উচ্ছেদ কৰিবলগীয়া আছে সেইটো মানৱতা দৃষ্টিভংগীৰে উচ্ছেদ কৰিব লাগে আৰু তাত জাতি ধৰ্মৰ কোনো কথা নাই, সকলোকে উচ্ছেদ কৰক, আমাৰ কোনো কৰিবলগীয়া নাই। কিন্তু এই উচ্ছেদটো অমানৱীয় হ'ব নালাগে। আমাৰ স্পষ্ট কথা, যদি চৰকাৰখনে যদি এই বাংলাদেশী বুলি এই মানুহখিনিক উচ্ছেদ কৰা হৈছে, যদি সাহস আছে এই চৰকাৰখনে আমাক প্ৰমাণ কৰি দেখুৱাওক যে এইখিনি মানুহ বাংলাদেশী, তাৰপিছত উচ্ছেদ কৰক। অন্যথা ইয়াৰ পৰিণাম কিন্তু চৰকাৰখনে ভুগিব লাগিব। কাৰণ আপোনালোকে জানে যে প্ৰফুল্ল কুমাৰ মহন্তই কিন্তু গুপ্ত হত্যা কৰিছিলে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি আমি আকৌ ৰিপিট কৰিব বিচাৰিছো যে তেখেতে গুপ্ত হত্যা কৰি আজি তেখেতৰ অসমৰ মানচিত্ৰৰ পৰা তেখেতে নাইকিয়া হৈ গ'ল। গতিকে আমাৰ কথাটো হৈছে বেছি দম্বালি মাৰি যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহক উচ্ছেদ নকৰে তাৰ কাৰণে আমি হুকিয়ানি প্ৰদান কৰিছো। আৰু আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি দাবী উত্থাপন কৰিছো যে যিসকল ব্যক্তিক উচ্ছেদ কৰা হৈছে এই উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথাই কিন্তু অসমত ভয়াৱহ আন্দোলন হ'ব। আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো, যিসকল ব্যক্তিক গুলিয়াই হত্যা কৰা হ'ল সেইসকলৰ ওপৰত জুডিচিয়েল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে।